ৰাস্তা কেনেকুৱা চাওক একদম মানে চাপৰি চাপৰি হয় এই ইয়াত দূৰত দেখিছে বালি সভা য'ত পাতিছে তাত দেখামগে আপোনালোকক ভাই আহিছ নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল মোৰ অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ ফেচবুক পেজখন যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নেপাহৰিব লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ মই আহিছোঁ আজি আমাৰ শদিয়াত পৰম্পৰাগতভাৱে ৰক্ষা কৰা বালি সভা আয়োজন কৰা হৈছে আজিৰ দিনটোত মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম প্ৰায় 28খন গাঁও মিলি পিনে আমাৰ এই বালি সভাখন পতা হয় মই আপোনালোকক দেখুৱাইছোঁ কেনেধৰণেনো পাতে আজি মই প্ৰথম আহিছোঁ আচলতে তো কেনেধৰণেনো পাতোৱা হয় সেইখিনিকৈ মই আপোনালোকৰ আগত অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আহক গম পাইছেনে ইয়াত অকল পুৰুষে আহে মানে ইয়াত মহিলা অহা নহয় আচলতে এইফালে দেখিছোঁ মই আমাৰ বালি সভাৰ যিখন আমাৰ কমিটি আছে কমিটিখনৰ ওচৰলৈ আহিছোঁ মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া নদী কিনাৰত সেইটো ৰভা হয় বালি সভাৰ ৰভা সভাপতি আছে আৰু কমিটি আছে এওঁলোকৰ লগতো অকণমান কথা পাতিম এইফালে মই এজন পাইছোঁ এখেতৰ লগত অকণমান বালি সভাখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম এখেতৰ মুখেদি তো মই এয়া আহি পালোহি আমাৰ এজন শদিয়াৰে বিশেষ ব্যক্তি তেখেতৰ লগত অকণমান কথা পাতিম আপোনাৰ পৰিচয়টো প্ৰথমে নমস্কাৰ মই শদিয়া বালি বৰসভাৰ পৰিচালনা সমিতিৰ সম্পাদক হয় আজি বিগত আমি 3টা বছৰৰ পৰা এই মানে আমাৰ কাৰ্যকালত 3টা বছৰ হৈছে হয় আচলতে এইটো ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰা এইটো বালি বৰসভা চলি আছে কুন্দিল নদীৰ পাৰত আঘোণ মাহৰ পূৰ্ণিমা তিথিৰ দিনাখন হয় আৰু এইটো কুন্দিলৰ বালি চাপৰিত এইটো এই বালি বৰসভাখন অনুষ্ঠিত কৰা হয় ইয়াত শদিয়াৰ মুঠ 25খন গাঁৱৰ ৰাইজে একত্ৰিত হৈ বালি বৰসভাখন অনুষ্ঠিত কৰি আহিছে আৰু এইটো আচলতে আমি শুনামতে হয় কোনো যুদ্ধ বিগ্ৰহত একে সময়তে বহুত মানুহৰ মৃত্যু হৈছিল হয় 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 বা কোনো মহামাৰীত বহুত মানুহ একেলগে মৃত্যু হৈছিল হয় যাৰ বাবে সকলোৰে কাম কাজ সকাম নিকাম মানে বিশেষকৈ এই দহা কাজ কৰাৰ ক্ষেত্ৰত অসুবিধা হোৱাৰ কাৰণে সমজুৱাভাৱে একেলগে পূৰ্ণিমা নিশা হয় হয় জুন জোনাকত হয় কুন্দিল নদীৰ বালি চাপৰিত হয় এই বালি বৰসভাখন অনুষ্ঠিত কৰা হয় বহু মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে একচুৱেলি শ্ৰাদ্ধ হয় এখন শ্ৰাদ্ধখন সমূহীয়াভাৱে পতা হয় আচ্ছা আচ্ছা 25খন গাঁৱৰ শদিয়া 25খন গাঁৱৰ ৰাইজ উপস্থিত হৈছে হয় আৰু 25খন গাঁৱৰ ৰাইজে ইয়াতে গায়ন বায়নেৰে নাম কীৰ্তনে তাৰপিছতে এই মাংগলিক কাৰ্যসূচীখিনি আৰম্ভ কৰি থকা হৈছে আৰু মই এইখিনিতে মই আপোনাক আৰু এটা কথা সুধোঁ আচ্ছা ইয়াত অকল পুৰুষে আহে নেকি মহিলা আহিব নোৱাৰে আহিব পাৰে কোনো কথা নাই আহিব পাৰে কিন্তু আগতে এটা আছিলে আগতে মানে ইয়াতে মানে এই ঝান্দি মুণ্ডা খেলটো হৈছিলে আৰু কাজিয়া পেচালো হৈছিলে এনেকুৱা হৈছিলে যে কোনোবা যদি কাৰোবাৰ ওপৰত মানে আখেজ থাকে হয় হয় তেতিয়াহ'লে মানে নিজৰ আখেজ পূৰাবৰ কাৰণে মানে বালি সভাত মানে তোক মই চাই ল'ম বালি সভাত তোক মই মাৰিম তই ক'ত পলাবি এনেধৰণৰ কথা এটা আছে ইয়াত মানে আচলতে কাজিয়া এটা মানে ধৰক কাৰোবাৰ যদি মানে কাৰোবাৰ প্ৰতি আখেজ থাকে ইয়াত পুতক তোলাৰ এটা সুযোগ লয় মানে সেইকাৰণে বহুত কাজিয়া হৈছিলে আগতে হয় হয় ইয়াত ঝান্দি মুণ্ডা খেল হৈছিলে হয় সেইকাৰণে মানে কাজিয়া হোৱাৰ কাৰণে বহুত বছৰ মানে ঝান্দি মুণ্ডা খেল এই মানে বালি সভাটো বন্ধ হৈ আছিলে নিয়ম মাত্ৰ চলি আছিলে আজি 4 বছৰৰ পৰা আকৌ অলপ ডাঙৰকৈ আৰম্ভ হৈছে আচ্ছা আপোনালোকে যে ইয়াত কামখিনি কৰিছে এতিয়া আকৌ প্ৰশাসনৰ লোক আহিব নেকি ইয়াত নে কিবা লোক অহা নাই এইটো সম্পূৰ্ণ মানে এটা ধৰক মানে ব্যক্তিগত দহা নিচিনা ঘৰুৱা নিচিনা হৈছে কিন্তু সমজুৱাকৈ একেলগে কৰে আচ্ছা আচ্ছা 25খন গাঁৱৰ ৰাইজে একেলগে মিলি এখন এয়া দেখিলে নদী কিনাৰত আচলতে বালি সভাখন পতা হয় মই আপোনালোকৰ আগত অকণমান এজন ব্যক্তিৰ মুখেৰে দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ তেখেতে গোটেইখিনি কথা ক'লেই বাৰু তথাপিও মই য'ত ৰভা আছে ৰভাৰ ওচৰত আহিছোঁ আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চাওক খুব নদীৰ কিনাৰত বালি চত পতা হয় আচলতে বালি সভাখন তো এইখিনি মই আগতে অকণমান কথাখিনি জনা নাছিলোঁ প্ৰকৃততে বালি সভাখন কিয় পতা হয় বা ক'ত পতা হয় সেইখিনি কথা মই আপোনালোকৰ আগত এজন ব্যক্তিৰ মুখেৰে অকণমান দাঙি ধৰিবলৈ চেষ্টা কৰোৱালোঁ তেখেতে খুব সুন্দৰকৈ কথাখিনি ক'লেও বাৰু এইজন মই পুৰুষিটোক লগ পাইছোঁ
এখেতৰ লগত অকণমান কথা পাতোঁ এতিয়া পাতো না হয় অলপ সময় জাষ্ট অলপ সময় হয় অঁ তাকে মই এয়া আহিলোঁ এই আমাৰ বালি সভাখনৰ বিষয়ে আপুনি অকণমান কওক থুলমূলভাৱে আজি আকস্মিকভাৱে হ'লেও মই বাধ্য হৈছোঁ ক'বলৈ এই কৰ্মবন হিচাপে আজি মই বৰ্তমান একদম কমপ্লিটলি ক'বলৈও 25 বছৰ ম্যাদ হৈ গৈছে এই বালি সভাত আঁত লোৱা এই সহায় যুগৰ আঁত লৈ পিনি ৰাইজক উদ্ধাৰ কৰিবৰ কাৰণে কিন্তু সমস্যা সন্মুখীনৰ পৰিস্থিতি অনুসাৰে যুগ অনুসাৰে যিমতে আমি দেখি আছোঁ বৰ্তমানলৈকে আজি 2024 চনত আগতে চট মান্য কৰি দিয়া হৈছিল প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক ৰভাখন অকণমান আকৰণুৱা কৰি থৈ দিব তেতিয়া আমি কামখন সুকলমে আগবঢ়াই লৈ যাব পাৰিম গায়ন বায়নসকল মৃদংগীয়াসকল ইতিমধ্যে আহি কেক খোলা দিছিলে তেওঁলোকে চট মান্য কৰি দিছে ইতিমধ্যে আহি উপস্থিত হ'ল মই কৰ্মবন হিচাপে মই দিনৰ ভাগৰ প্ৰথম পোহৰ শেষৰ ম্যাদৰ ৰেখাত মই উপস্থিত হ'লোহি মই বৰ্তমান হেৰি ঘাটত তাৰমানে নাৱৰীয়াৰ দৰে তাৰমানে সকলোখিনি কাম কৰিলোঁ এতিয়া বৰ্তমানত তাৰমানে এই সময়ৰ চোৱাত তাৰমানে কিঞ্চিত বাঞ্চিত আভাসন্ত চিন লগাইহে বালি সভাখন সমাধা কৰিব লাগিব মই কামনা কৰিছোঁ অহা বছৰলৈ অৰ্থাৎ 2025 চনলৈ যেন মই এই বালি সভাখনৰ কাৰণে মই অদূৰ ভৱিষ্যতৰ যিখিনি তাৰমানে আমাৰ সন্ধান কল্প আছে সকলোখিনি সুকল্পিতভাৱে মই সকলোখিনি সমস্যা সমাধান কৰিবলৈ মই সক্ষম হ'ম অকল তাৰমানে উপযুক্তসকল তাৰমানে এই দানৱসকলৰ যুদ্ধত তাৰমানে মান যুদ্ধৰ সময়ত দেহ ত্যাগ বা আত্মবিসৰ্জন কৰিছিল তেওঁলোকে আত্মাৰ সদ্গতি শান্তি কামনা পোৱা নাই ভূমিকম্প সময়ত আৰু কোনদিন নদী এই গৰাখহনীয়াত বা ইত্যাদি গা ধুওঁতে বহুতখিনিয়ে প্ৰাণ হেৰুৱাইছে ব্যক্তিগত কোনোবা চিহু নাই তেওঁলোকৰ আত্মা সদ্গতি শান্তি কামনা হেতুকেহে আজি গোস্বামী চট মান্য হৈ মই কৰ্মবিলাক আগবঢ়াই আছোঁ সিমানখিনি মই অদূৰ ভৱিষ্যতলৈ মই যিমানখিনি কৰিব পাৰোঁ প্ৰায় মই নোট কৰি আহি আছোঁ মই পাছৰ পৰ্যায়ত 25 চনত যেন মই সকলোখিনি পুংখানুপুংখে উত্থাপন হিচাপত মই সকলোখিনিকে অৱগত কৰাবলৈ সক্ষম হ'ম বুলি মই মান্য হৈছোঁ আজি এই 2024 চনত বালি সভাখন গায়ন বায়নসকলৰ উদ্দেশ্য লৈ বা তেওঁলোকৰ আশীষ লৈ মই এই গায়নখন ৰক্ষা কৰিছোঁ বা শদিয়া অঞ্চলখন ৰক্ষা কৰিবলৈ সক্ষম হয় ঠিক আছে কৃষ্ণ 2024 চনত পাঁচখোলা গায়ন আমন্ত্ৰণ কৰা হ'ল মৃদংগীয়া গায়নসকলে ইতিমধ্যে আহি উপস্থিত হ'ল আমি অকণমান কিবা ফূৰ্তি ৰুই অকণমান সময়খিনি অকণমান পলম কৰি দিলোঁ আমাক যাতে মাৰ্জনা কৰে এতিয়া মোৰ ফালৰ পৰা চট মান্য কৰি দিছোঁ হৰিনাম এভাগেই হ'ব আমাৰ এই নটৱানী বৰপুখী এই আমাৰ কেশৱ বায়নৰ ফালৰ পৰা হৰিনাম এটা যাব আৰু গুৰুঘাট পাই পিনি আপোনালোকে গন্ধৰ্ব শস্যত সমাধা কৰি থৈ যাব কৃষ্ণ ভকতসকলে হয়তো বুজি নাপাব সেইকাৰণে পুৰণি হৈ কৃষ্ণ ৰাম নাৰায়ণ ভুৱাকেইটাও ধৰিব পৰাকৈ দিয়ক তেওঁৰ মনৰ মতে রাম ভালে আছে বালি সভা কাৰণে আহিলে আপুনি অকণমান বালি সভা বিষয়ে কিবা এটা কৈ দিয়কচোন আমিও নাজানো বালি সভাৰ বিষয়ে মই বহুজন বৃদ্ধ লোকৰ মুখত
শুনা কথাখিনি চমুকৈ ক'ম। হয় হয়, প্ৰথমে আপোনাৰ পৰিচয়টো দি লওক। মোৰ নাম গোপীনাথ বুঢ়াগোহাঁই। হয়, মোৰ ঘৰ বৰগাঁৱত। হয়, আজি বালি সভালৈকে মই উৎসৱ হিচাপে চলিছে, এতিয়া মেলাৰ প্ৰকৃতি ৰূপ লৈছেগৈ। হয়, গতিকে তাকে উপভোগ কৰোঁ বুলি আহিছিলোঁ। হয়, এতিয়া বালি সভাটো কেনেকৈ হয় সেই বিষয়ে মই জনামতে হয়, আমাৰ শদিয়াত, অসমৰ শেষ প্ৰান্তৰে শদিয়াত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মাৰি মৰক হৈ গৈছিল। হয়, প্ৰাকৃতিক দুৰ্যোগ হৈছিল, বিভিন্ন ধৰণৰ কি হয় বেমেজালি হৈছিল, যাৰ ফলত বহু মানুহৰ মৃত্যু হৈছিল। কিছুমানে অন্য জাতিৰ লগত হোৱা নানা ধৰণৰ বিগ্ৰহত তিষ্ঠিব নোৱাৰি হাবিত আশ্ৰয় লৈছিল। হাবিত থকা সময়তে তেওঁলোকে মুকলিলৈ ওলাই আহিব নোৱাৰিছিল আৰু তাতে তেওঁলোকে মৃত্যুবৰণ কৰিছিল। বাঘ ঘোঙৰ লগত সহভাৱে থাকিব নোৱাৰি তাতে মৃত্যুবৰণ কৰিছিল আৰু তেওঁলোকৰ সেই মৃত আত্মাক কোনো ধৰণৰ মুক্তি দিবলৈ ব্যৱস্থা কৰা নাছিল। তেওঁলোকে আমাৰ সমাজত বিভিন্ন ধৰণৰ পীড়া সৃষ্টি কৰে বুলি আচলতে সময়ে নহৈছিল, গতিকে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰতি বছৰৰ আঘোণ মাহৰ আজিৰ নিচিনা পূৰ্ণিমা তিথিৰ দিনাখন হেৰি কৰে, এই বালি সবাহ নামৰ এটা বৰসবাহৰ আয়োজন কৰে। আৰু ইয়াৰ জৰিয়তে আমাৰ ৰাইজে আশা কৰে যাতে আগন্তুক দিনবোৰত হ'বলগীয়া নানা ধৰণৰ মাৰি মৰক ইত্যাদিবোৰ পৰা আমাৰ ৰাইজ যাতে বাচি থাকিব পাৰে, নিৰাপদে থাকিব পাৰে আৰু বিভিন্ন ধৰণৰ আশা ভৰসা ইত্যাদিবোৰ সকলোখিনি এই যজ্ঞৰ যোগেদি আশান্বিত হওক বুলি আশা কৰে। সেইখিনিয়ে হ'ল মই বালি সভাৰ বিষয়ে জনাইছোঁ। আচলতে আপুনি আগতে অহা নাই, আজি প্ৰথম আহিছে নেকি? আগতে নহয়, যোৱা বছৰ আহিছোঁ, এইবছৰ আহিছোঁ। 2 বছৰ আহিলে ন? তাৰপিছত তাৰ আগত মই যোগদান কৰিবলৈ সময় পোৱা নাই। ঠিক আছে, মই আপোনাক লগ পালোঁ, ভাল লাগিল, ধন্যবাদ জনাইছোঁ আপোনাকো। দেখিলে ইয়াতে মই দদাইদেউ এজনক লগ পাইছোঁ, অকণমান তেখেতৰ পৰা অকণমান দুটামান কথা জানিবলৈ চেষ্টা কৰোঁ। এই তামোল পাণৰ কি কয়, শৰাই নে কি কয় এইখিনি? তামোল পাণৰ গাই নিয়া শৰাই, এই বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰোঁ। আমাৰ গাঁওসকলত যেনেকৈ মাংগলিক কামসমূহ কৰি থাকে, সেইখিনিকে অকণমান মই এখেতৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম। দদাইদেউ প্ৰথমে আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ দীপনী বৰগাঁৱত ঘৰ। হয়, এই খুন্দি গৈ বুলি জনাত আৰু আজি আমি সৰুকালৰ পৰাই এই বস্তুটো আমি দেখিছোঁ, বালি বৰসভা বুলি কয়। গতিকে আমি বালি বৰসভাৰ বিষয়ে একেবাৰে অতি পূৰ্বৰ পৰা সেইটো আমি নাজানো। বৰ্তমান এতিয়া 5 বছৰ কাল হ'ল ছেক্ৰেটেৰী হৈ বা এই দায়িত্ব লৈ কিনে আমি আপুনিয়ে দায়িত্ব লৈছে মানে? আমি এতিয়া বৰ্তমান সময়লৈকে আছোঁ, তেখেতো আছে, এতিয়া আমাৰ ছেক্ৰেটেৰী সভাপতি হৈ যায়। বৰ্তমান এই বিষয়লৈ আমি একদম পুৰুষবিলাকে গোটেই কথাখিনি ক'ব নোৱাৰিম। আমাতকৈ আছে ব্যক্তি, তেওঁলোকে সুধিলে মানে তেওঁলোকে কথা ক'ব নিশ্চয়। আজি এই বিষয়লৈ আজি গোপী গোহাঁই বুলি আমাৰ এজন আছে, ক'লে আমাৰ ফালৰ পৰা আমি যি জানো। বহুতে বা বহুত ধৰণে নকয়, ধৰি লওক কোনোবাই কয় কোন মৰামৰি এবাৰ ৰোগত এচাম মানুহ নৈ কাষত ঢুকালে, তেখেতলোকে লগে ভাগে নৈ কাষতে সময়যোৱাকৈ এখন বালি বৰসভা বুলি পাতিছে বুলি কোৱা। কোনোবাই কয় কিবা নহয় বোলে যুদ্ধৰ সময়ত তাৰমানে বিভিন্ন ধৰণৰ মত দাঙি ধৰে আৰু দুটা বিষয়তে আমি এতিয়ালৈকে জানো, বাৰু বেলেগ ধৰণে কোৱা নাই। ঠিক আছে, আনুমানিক কৰিছে তেওঁলোকে, নাই যুদ্ধৰ ক্ষেত্ৰত কিবা হ'ল, এইখিনি এচাম মানুহ ঢুকালে, মৰিলে, নহ'লে কিবা মানৱিক ৰোগত ঢুকালে, ঠিক দুটা কথাতে ধৰি আছে আৰু ৰাইজে সম্ভৱ সেইটোৱে হ'ব বুলি। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। মই আৰু এজন ব্যক্তিক পাইছোঁ, আমাৰ ছাৰক দেখা পাইছোঁ, দেৰিকৈ হ'লেও তেওঁক দেখা পাইছোঁ। তেখেতৰ মুখেৰে অকণমান জানিবলৈ চেষ্টা কৰিম। ছাৰ বহি লওকচোন। নেজানে নে? হ'ব, ঠিক আছে। ছাৰে বোলে এই বিষয়ত অকণমান নেজানো বুলি ক'লে, হ'ব বাৰু, একো নাই, ঠিক আছে।
বান্ধৱীসকল মোৰ এই সৰু ভিডিঅ'টো চাব আপোনালোকে চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই পেজখন ফ'ল' কৰি দিব যদিহে ইউটিউব চেনেলত চাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব ধন্যবাদ